শিৱসাগৰত ৰামধেনু ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমীৰ উদ্যোগত আজি কেনভাছত বসন্ত ৰং শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰে। শিৱসাগৰৰ নিমাইজান বৰপুখুৰীৰ পাৰত একেলগে অৰ্ধ শতাধিক নবীন প্ৰবীণ চিত্ৰশিল্পীয়ে কেনভাছত বসন্ত ৰং শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি অংকন কৰে ভিন্ন বিষয়বস্তুৰ চিত্ৰ। বসন্ত কালৰ বিভিন্ন দিশ বিষয়বস্তুসমূহেও স্থান লাভ কৰে নপুৰণি চিত্ৰশিল্পীসকলে অংকন কৰা ছবিত। উঠি অহা তৰুণ শিল্পীসকলক সমাজৰ প্ৰতি দায়বদ্ধ কৰি তোলা, অসমীয়া সংস্কৃতিৰ শিপাৰ সৈতে পৰিচয় কৰাই দিয়া আদি উদ্দেশ্য আগত ৰাখিয়ে এই পদক্ষেপ লোৱা বুলি মন্তব্য কৰিছে বিশিষ্ট চিত্ৰশিল্পী ৰিদীপ বৰুৱাই। এই ৰং তুলিকাৰে চিত্ৰ অংকন অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক হোমেশ ডেকা, সমাজকৰ্মী আকাশ দুবৰী সহ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি, বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী উপস্থিত থাকে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। প্ৰথমতে আপোনালোক সন্মানীয় সংবাদকৰ্মী আমাৰ এই অনুষ্ঠানটোৰ সংবাদ বুটলি আনিবলৈ অহাৰ বাবে আপোনালোকক আন্তৰিক শ্ৰদ্ধা আৰু ওলগ জ্ঞাপন কৰিছোঁ। আমাৰ ৰামধেনু ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমীয়ে নিৰলস এটা সুস্থ শৈক্ষিক শিল্পকলাৰ বাতাবৰণ যাতে গঢ় লৈ উঠে, বিশেষকৈ উঠি অহা প্ৰজন্মৰ মাজত শিল্প চেতনা এটাই পৰিপূৰ্ণ হৈ কেনেকৈ সিহঁতে নিজক চিনি শিপাৰ সৈতে সম্পৃক্ত হৈ সমাজ এখনৰ কাৰণে নিজৰ দায়িত্ববোধেৰে সমাজখনক গঢ় দিয়াই আগবঢ়াই লৈ যাব পাৰে, তাৰ উদ্দেশ্য আগত ৰাখিয়েই আমি এটা দিন সেউজীয়াৰ সৈতে তেওঁলোকৰ চিন্তাবোৰক কেনভাছৰ জৰিয়তে উপস্থাপন কৰাৰ বাবে এক কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু নাম দিছিলোঁ আমি কেনভাছত বসন্ত ৰং। আৰু এই কেনভাছত বসন্ত ৰং অনুষ্ঠানটোত ইতিমধ্যে আমাৰ লগত অৰ্ধ শতাধিক নবীন প্ৰবীণ শিল্পীয়ে সহযোগিতা আগবঢ়াই আজি এই অনুষ্ঠানটো সফল ৰূপ দিয়াত তেওঁলোকে অৰিহণা যোগাইছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে তেওঁলোকে তেওঁলোকৰ সৃষ্টিকৰ্মসমূহ কেনভাছত ৰূপান্তৰিত কৰিবলৈ আৰম্ভ কৰিছে আৰু খন্তেক সময়ৰ পাছতে সম্পূৰ্ণ হোৱাৰ লগে লগে আমি এই অনুষ্ঠানটোতে তেওঁলোকৰ ছবিসমূহ ডিছপ্লে কৰিম। আৰু লগতে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি এটা কাব্য অনুষ্ঠান, কাব্যৰ বসন্ত এখন সংগ্ৰহ কৰা, বাকী দুই এখনৰ বাহিৰে 98% মোৰ নিজৰ। আৰু এইখিনি ফটো মই ৰাখিছোঁ এইকাৰণেই যে নৱপ্ৰজন্মক বা নতুন সাংবাদিকসকলৰ কাৰণে এনেধৰণৰ ফটোবোৰ অতি প্ৰয়োজন। তাহানি দিনত মই মোৰ সাংবাদিকতাৰ জীৱন আৰম্ভণি ফটোগ্ৰাফাৰ হিচাপে, আৰু মই ফটো খুব ভাল পাইছিলোঁ আৰু অনবৰত মই এখন ফটোত মই ক্ষান্ত নাথাকোঁ, বহুত ফটো মাৰোঁ। আৰু ইয়াৰ ফটোবোৰ আমাৰ শিৱসাগৰৰ জনজীৱনৰ পুৰুধা ব্যক্তি পৰাগধৰ চলিহা ছাৰৰ, গিৰিজাপ্ৰসাদ বৰুৱা, ডক্টৰ নয়ন বৰঠাকুৰ, তেতিয়া সেই সময়ত কুল গগৈ, পৱন বৰগোহাঁই, অৰ্জুন ভোগেশ্বৰ জীৱিত হৈ আছে, তেওঁলোকৰ বা অৰ্জুন বঁটা পোৱা বা মিজোৰামৰ বিভিন্ন ঠাইৰ ফটো, দুৰ্ঘটনা, বিভিন্ন ভাল কথা বেয়া কথা সকলোবিলাকৰ ফটো ইয়াত আছে। গোটেইখিনি মই এতিয়া আজি উলিয়াই দিয়া নাই, প্ৰায় 1000 ফটো আছিলে, মই আজি কেইখনমানহে উলিয়াই দিছোঁ প্ৰতীক হিচাপে। আৰু ইয়াৰ স্থানীয় ৰাইজ লগতে ইয়াত ছবি আঁকি থকা শিল্পীসকলক চাই মই আনন্দিত হৈছে। মই নিজেও খুব আনন্দ পাইছোঁ। আৰু এই ফটোবিলাকে মই বিভিন্ন সময়ত কেতিয়াবা কৰিছোঁ, এই ফটো প্ৰদৰ্শনী কৰিছোঁ। আজিও সেইকাৰণে গাঁৱলৈ, কাৰণ এনে অঞ্চলৰ ৰাইজ সাধাৰণতে নগৰ ফালে নাযায়, গতিকে সাধাৰণ চহা ৰাইজৰ কাৰণে ফটোখিনি মই ইয়াত আনি গছত আঁৰি দিছোঁ। আৰু মোৰ উদ্দেশ্য হ'ল এই পুৰণি কথাবিলাক তেওঁলোকে জানক। আৰু ইয়াত তেতিয়া আহে যোগেন মোহনটো আছেই মন্ত্ৰী, এতিয়া বৰ্তমানৰ পৰিবহণ মন্ত্ৰী, তেতিয়া আমাৰ সহকৰ্মী আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ সেই সময়ৰ উপায়ুক্ত চন্দ্ৰৰাণ ধৰা, সেইখিনি সময়ৰ মন্ত্ৰী চন্দ্ৰৰাণ ধৰা, প্ৰসন্ন শৰ্মা, প্ৰদীপ গগৈ মন্ত্ৰী, আৰু সেই সময়ৰ আমাৰ ছাত্ৰ সন্থাৰ সকলো আমাৰ সহকৰ্মীসকলৰ ফটো বহুত আছে ইয়াত। কেইখনমান ফটো মই উলিয়াই থৈছোঁ।